লুইত লিণ্ডন যেহেতু শেহতীয়া যে ভয়ঙ্কৰ তথ্য পোহৰলৈ আহিছে কিন্তু এজন পলাতক চোৰাংচোৱা চক্ৰ মূল নায়কজন বৰ্তমানো পলাতক হৈ আছে তিনিজনক গ্ৰেপ্তাৰ কৰিছে শেহতীয়া কিবা আপডেট আছে নেকি লুইত লিণ্ডন অতি ডাঙৰ আৰু অতি সেন্সেশনেল এইটো কথা যে উত্তৰ পূবত এবাৰ পাকিস্তানী চোৰাংচোৱা আৰু বিশেষকৈ অসমৰ আৰু অৰুণাচলত 4 জনক গ্ৰেপ্তাৰ কৰিছে এতিয়াও এই নেটৱৰ্কটোৰ যি মাষ্টাৰমাইণ্ড অভিযান অব্যাহত আছে কিন্তু এটা চোৰাংচোৱা চক্ৰ উৎখাত কৰিছে অসম আৰু অৰুণাচল আৰক্ষীয়ে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে অসমত দেখা গৈছে যে তেজপুৰত প্ৰাক্তন আইএফ বিষয়া বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া তেজপুৰ পটিয়া চুবুৰী তেওঁ কুলেন্দ্ৰ শৰ্মা তেওঁক গ্ৰেপ্তাৰ কৰিছে তেওঁ পাকিস্তানী চোৰাংচোৱাৰ সংস্থাৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছিল তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁক জেৰা অব্যাহত আছে একে সময়তে দেখা গৈছে অৰুণাচল প্ৰদেশত 3জন এই 3জনে ঘৰ জম্মু কাশ্মীৰত অৰুণাচল প্ৰদেশত প্ৰথমজনক যিজনক গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁ হলগে আলু আপুনি কৈছে আলুৰ পৰা গ্ৰেপ্তাৰ কৰিছে 26 বছৰীয়া যিজন যুৱক তেওঁৰ নাম হিলাল আহমেদ আৰু তেওঁ হিলাল আহমেদক গ্ৰেপ্তাৰ কৰা হৈছিল বৃহস্পতিবাৰে নিশা আৰু ৱেষ্ট চিয়াঙৰ যি আৰক্ষী আমাক জনাইছে যে তেওঁ বহু গুৰুত্বপূৰ্ণ তথ্য যিখিনি তথ্য এক প্ৰকাৰ ক'বলৈ গ'লে অতি সেন্সিটিভ হয় আৰু অতি কনফিডেন্সিয়েল হয় সেই তথ্যসমূহ তেওঁ পাকিস্তানৰ চোৰাংচোৱা সংস্থাক জনাই আহিছিল আৰু ইতিমধ্যে তেওঁক ইটানগৰ আৰক্ষী থানালৈ অনা হৈছে তাত জেৰা অব্যাহত ৰখা হ'ব হিলাল আহমেদে নৱেম্বৰৰ 25 তাৰিখে আহিছিল তেওঁ আলুলৈ গৈছিল তাত এখন ট্ৰেড ফেয়াৰত অংশগ্ৰহণ কৰিছিল ট্ৰেড ফেয়াৰ শেষ হ'ল কিন্তু তাত তেওঁ গোপনে থাকি গ'ল আৰু থাকি বহু তথ্য দি আহিছিল তেওঁ এখন ইনাৰ লাইন পাৰ্মিট লৈ তাত সোমাইছিল পাপুমপাৰে ডিষ্ট্ৰিক্টত সেইখন আছিল আৰু তাৰ পাছতে তেওঁ কিন্তু বহু ইনফৰমেশ্যন ইণ্টেলিজেন্সৰ বহু ইনফৰমেশ্যন তাল দিছিল আৰু তেওঁৰ ওপৰত সন্দেহ হয় তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে তাৰ পাছতে আন দুজনক গ্ৰেপ্তাৰ কৰা হৈছিল দুইজনৰ ঘৰ জম্মু কাশ্মীৰৰ কুপৱাৰাত তেওঁলোকেও ৰাষ্ট্ৰদ্ৰোহী কামত জড়িত আছিল এই দুইজনক নৱেম্বৰৰ 22 তাৰিখে গ্ৰেপ্তাৰ কৰা হয় গংগা এটা অঞ্চল সেই গংগা গাঁওখনৰ এটা ঘৰত ভাড়া কৰি আছিল যিজন নাজিৰ আহমেদ মালিকে আৰু নাজিৰ আহমেদ মালিকে সেই অঞ্চলটোত সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ সঞ্চালন হয় সেনা ক'ত আহে অহাৰ পিছত সেনাৰ বাহিনী ক'ত আছে কেম্প কি আছে অৰুণাচল আপুনি মনত ৰাখিব এটা বৰ্ডাৰ ষ্টেট অতি সেন্সিটিভ বৰ্ডাৰিং চাইনা আৰু তেওঁলোকে তথ্য যোগান কৰি আহিছে পাকিস্তানক গতিকে যথেষ্ট গুৰুত্বপূৰ্ণ এই বৰ্ডাৰ ষ্টেট আৰু আৰক্ষীয়ে ইয়াত তেওঁক গ্ৰেপ্তাৰ কৰাৰ লগে লগে তেওঁৰ পৰা ইনফৰমেশ্যন দি পায় পোৱাৰ পিছতেই তেওঁলোকে নাজিৰ আহমেদ মলিকক গ্ৰেপ্তাৰ কৰে গতিকে এই যিজন নাজিৰ আহমেদ মালিক তাৰপাছত সাবিৰ আহমেদ মিৰক গ্ৰেপ্তাৰ কৰা হয় আৰু এই তিনিওজনে মিলি এক প্ৰকাৰ ক'বলৈ গ'লে পাকিস্তানৰ তথ্য যোগান ধৰি আহিছিল সীমান্তত এক প্ৰকাৰ অস্থিৰ পৰিৱেশ কৰাৰ চেষ্টা কৰিছিল আৰু সেইকাৰণে সাবিৰ আহমেদ মিৰক যেতিয়া গ্ৰেপ্তাৰ কৰিছিল তেতিয়া সাবিৰ আহমেদ মিৰে তাৰ পূৰ্বে তেওঁৰ মোবাইল ফোনৰ সকলো ৰেকৰ্ড ডিলিট কৰিছিল আৰু সেই যিখিনি তথ্য ডিলিট কৰিছিল সেইখিনি ডাটাখিনি ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে আৰু তাত এটা বৃহৎ চোৰাংচোৱা চক্ৰ তেওঁলোকে তথ্য লাভ কৰিছে এতিয়া অতি প্ৰাৰম্ভিক পৰ্যায়ত আছে অনুসন্ধান আৰু এই প্ৰাৰম্ভিক পৰ্যায়ৰ অনুসন্ধানত এইটোৱে আমাক আৰক্ষীয়ে জনাইছে যে দুইজন লোকে এজন হলকে নাজিৰ আহমেদ মালিক আৰু আনজন হলকে সাবিৰ আহমেদ মিৰ এই দুইজন একেখন জিলাৰ পৰা আহিছে আপুনি যদি চাই কুপৱাৰা এই জিলাৰ পৰা আহি ইয়াত থাকি তেওঁলোকে পাকিস্তানৰ যি এই নেটৱৰ্ক তাৰ লগত তেওঁলোকে জড়িত আছিল বহু পাকিস্তানী বহু ভাৰতৰ তথ্য পাকিস্তানী সংগঠনক দি আহিছিল আৰু এক প্ৰকাৰ ক'বলৈ গ'লে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আছিল কিন্তু যিজন মেইন হেণ্ডলাৰ যিজনে গোটেইখিনি কৰি আহিছিল তেওঁ কিন্তু অৰুণাচলত নহয় তেওঁলোকে ভবা হৈছে যে অৰুণাচল বা অসমত নাই বহিৰাজ্যত থাকি তেওঁ তিনিওকে কণ্ট্ৰল কৰি আহিছিল আৰু কোনোবা তাত জড়িত আছে নেকি কাৰণ এইটো এটা অতি সেন্সিটিভ অতি ডাঙৰ খবৰ যে উত্তৰ পূবত সোমাইছে পাকিস্তানী চোৰাংচোৱা জম্মু কাশ্মীৰৰ আৰু আনকি আচৰিত ধৰণে তেজপুৰৰ যিজন তেওঁ এজনী ভাৰতীয় বায়ু সেনাৰ এগৰাকী প্ৰাক্তন বিষয়া তেওঁ বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া তেওঁ যিজন কুলেন্দ্ৰ শৰ্মা গতিকে কুলেন্দ্ৰ শৰ্মা বা জম্মু কাশ্মীৰৰ পৰা আহি ইয়াত বাহৰ পাতি ইয়াত তথ্য যোগান ধৰি আহিছিল যে ট্ৰেড ফেয়াৰ কৰা আলমেৰে আহিছিল তাত থাকি গ'ল ভাৰতীয় চোৰাংচোৱাৰ বহু তথ্য তেওঁলোকে যোগান ধৰিছে আৰু তাৰ পাছতেই ইতিমধ্যে পাকিস্তানৰ চোৰাংচোৱাৰ এই তথ্য পোৱাৰ পাছতে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বৰ্তমান ইটানগৰ থানাত তিনিওজনকে জেৰা চলাই থকা হৈছে এই তিনিওজনক আনি ইটানগৰ থানাত জেৰা কৰা হৈছে আৰু কোন কোন অৰুণাচলত আছে বা সীমান্ত অঞ্চলৰ কি গুৰুত্বপূৰ্ণ তথ্য অতি কনফিডেন্সিয়েল তথ্য কি দিছে সেই সন্দৰ্ভত আৰক্ষীয়ে অভিযান চলাই আছে আৰু পিছত আৰু তথ্য পোহৰলৈ আহিব নেহা সবিশেষ তথ্যৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ লুইত লিণ্ডন